নমস্কাৰ। ভাৰতবৰ্ষ আৰু আমাৰ অসমবাসীলৈ ৰাজ্যলৈ শ্ৰদ্ধা নমস্কাৰ জ্ঞাপন কৰিলোঁ। আজি মোৰ কোৱা কথা হ'ল কি যে যিমানখিনি ঘটি যোৱাৰ পূৰ্বে আৰু মই ওলালোঁ এইটোৱে ক'বলৈ যে মই যিটো বিয়া বাৰু পাতিলোঁ সেইটোতো হৈয়ে গ'ল, যিটো হ'বলৈ আছিলে। আগলৈ এনেকুৱা নহয় যাতে মই অসমবাসীলৈ সতৰ্ক কৰি দিছোঁ যে আজি সেই বুঢ়ীজনী পুলিচ প্ৰশাসনকো একো গুৰুত্ব দিয়া নাই। মই মানুহ এজন পঠিয়াইছিলোঁ, এনেই CBI হিচাপত তেওঁ গৈছিলে তাহাঁতৰ ঘৰলৈ। আৰু ইমানটো মোৰ ভুল হ'ল যে মই মোবাইলত কল ৰেকৰ্ডিংটো কৰিব নোৱাৰিলোঁ, নহ'লে আজি প্ৰমাণ সৈতে মই দেখাব পাৰিলোঁহেঁতেন। গতিকে মই নোৱাৰিলোঁ। আনকালে মই এইটো প্ৰমাণ দিবলৈ চেষ্টা কৰিম। গতিকে আজি বুঢ়ীজনী কৈছে যে মই পুলিচ প্ৰশাসনকো একো পাত্তা নিদিওঁ আৰু তেওঁ এইবোৰ আদালতৰ কাগজ পত্ৰও একো পাত্তা নিদিয়ে। গতিকে আজি মই বিয়া বাৰু পাতিছিলোঁ, এইটো ভাবি পাতিছিলোঁ যে এটা বুঢ়ী মানুহ মোৰ বাইটি যিজন এইটো ইয়াতে শুই আছে, এইটো চাই লওক, এইখিনিতে শুই আছে, এইটো শুই আছে, আপোনালোকে চাইছেনে? যে আজি মই বিয়া বাৰু পাতিছোঁ যে তাকো অলপমান দেখভাল কৰিব বুলিয়ে মই সেইটো আশাতে মই আনিলোঁ। আৰু আজি যে মই তাক যে কোৰ্ট ৰেজিষ্টাৰ কৰিলোঁ, ডিব্ৰুগড় কোৰ্টত যে কোৰ্ট ৰেজিষ্টাৰ কৰিলোঁ, মইতো চুৰ কৰা নাছিলোঁ। ছোৱালীটো নিজে তিনিচুকীয়ালৈ আহিলে আৰু তিনিচুকীয়াৰ পৰাই মই তাক আনিছোঁ ডিব্ৰুগড়ত যেতিয়া মই তাক কোৰ্ট ৰেজিষ্টাৰ কৰিছোঁ তেতিয়া তাৰ ভায়েকে তাত লালুকাত থাকে। তাৰ ঘৰৰ মানুহক মই ফোন কৰি পিনে কৈছোঁ, আপোনাৰ ছোৱালী মোৰ ওচৰলৈ আহিছে, এইটো কোৰ্ট মেৰেজ কৰিবলৈ মই সাজু আছোঁ, আৰু আপোনালোকে কিবা যদি ওজৰ আপত্তি আছে আপোনালোকে আহি পিনে কিবা অবজেকশ্যন কৰিব পাৰে। কিন্তু তাহাঁতি কোনো আগবাঢ়ি নাহিল। আনকি তাৰ ল'ৰাটো লালুকাত থাকে। মই সেইটোও ক'লোঁ, আপোনাৰ ল'ৰাটো যদি লালুকাত আছে, মই এইটো আদালতে আছোঁ, কিবা এটা অবজেকশ্যন কৰিবলৈ আছে হ'লে মই এইখিনিতে ৰৈ আছোঁ। তাৰ ছোৱালীটো মোৰ ওচৰত ৰৈ আছে কোৰ্ট ৰেজিষ্টাৰ কৰিবলৈ, আৰু তাৰ ল'ৰাটোও লালুকাত আছে। কেলৈ ডিব্ৰুগড়ত আছোঁ। আৰু সেই ডিব্ৰুগড়ত কি সেই ইমানখিনি ওচৰত কি সি আহিব নোৱাৰে নেকি? এই আদালততে সি কিবা এটা কৰিব পাৰিলেহেঁতেন, বা কিবা এটা অবজেকশ্যন কৰিব পাৰিলেহেঁতেন। সি কাণ পাতি শুনিলে, কিন্তু কোনো ৰিয়েকশ্যন সি ল'ব নাহিলে। তাৰমানে তাহাঁতৰ দিবলৈ ইচ্ছা আছিল, গতিকে সিহঁতে মনে মনে থাকি গ'ল। মাকটোকো মই জনালোঁ, তাৰ ল'ৰাটোৰ মোবাইল নম্বৰ নাছিলে। মাকটোক ক'লোঁ, আপোনাৰ ল'ৰা এই ডিব্ৰুগড়ত লালুকাত আছে, যদি মই ডিব্ৰুগড় আদালতত যদি কিবা কোৰ্ট ৰেজিষ্টাৰ কৰিছে আপোনাৰ ল'ৰাটোক পঠিয়াই দিয়ক। কিন্তু সেইখিনিও সিহঁতে নোৱাৰিলে বা নকৰিলে। গতিকে এতিয়া যে বুঢ়ীটিয়ে যে পুলিচক ভয় কৰা নাই, আৰু মই প্ৰশাসনক ইমানকৈ ক'বলৈ বিচাৰিছোঁ, যদি মোক কোনোবা ইহঁতৰ পাৰ্টি বুঢ়ী দলৰ পাৰ্টি যদি কিবা এটা মোক এটেক কৰিবলৈ বিচাৰে, তেনেহ'লে এইটো প্ৰশাসনে যাতে মোৰ দায়িত্বপূৰ্ণটো সম্পূৰ্ণকৈ ল'ব লাগে। কাৰণ মোৰতো আগত পিছত তেনেকুৱা সেইখিনিলৈ তাততো মোৰ কোনো নাই, আৰু মই যদি তাত যাম তেনেহ'লে তাহাঁতি কিবা এটা এটেকো কৰিব পাৰে। মই ধলা থানাত গৈ পিনে এইটো এজাহাৰ দিব পাৰিলোঁহেঁতেন, কিন্তু মই নোৱাৰা অৱস্থাত আজি মই ভিডিঅ'লৈ মই আহিবলগীয়া হৈছে। আৰু এইখিনি তথ্যপত্ৰ লৈ পিনে আৰু নিজৰ যিমানখিনি আপত্তিজনক মোবাইলৰ সৈতে বা মোৰ মোবাইল বা ভিডিঅ'ৰ সৈতে মই জনাবলগীয়া হৈছে। কাৰণ মোৰ সেইখিনিলৈ যাবলৈ সাহস কম হৈছে। কেলৈ ইহঁতে মানুহকেইটা দলটো অলপ মই বৰ বেছি ভাল দেখা নাই, কিবা হ'লে কিবা কৰিব পাৰে। গতিকে মই ধলা থানালৈ যাবলৈ মোৰ সাহস হোৱা নাই। কেলৈ মোৰ কোনো প্ৰটেকশ্যন কোনো দিয়া মানুহ নাই। গতিকে মই যিহেতু মই পুলিচ প্ৰটেকশ্যনকো মই জাননী দিবলৈ বিচাৰিছোঁ। গতিকে সদ্য ৰাইজ মই ইমানে ক'বলৈ বিচাৰিছোঁ যে পুলিচক যিজনে কেয়াৰ নকৰে, ভাই মইতো সেইখিনিত যাব নোৱাৰোঁ। কেলৈ সি বুঢ়ীজনী কি নকৰিব পাৰে? সি যদি সেইবোৰ হেৰিয়ে কৰিব পৰা নাই, কেয়াৰে কৰা নাই, তেতিয়া আৰু মোক সি কি কৰিব নোৱাৰে? গতিকে আপোনালোকে এইখিনিলৈ মই আপোনালোকক জনাবলগীয়া হ'ল, আৰু মই এইখিনিতে সামৰিলোঁ।
শ্ৰদ্ধাৰাজ আপোনালোকে অলপ ভালকৈ গুৰুত্বপূৰ্ণ দি পিনে এইটো বিচাৰ আচাৰ কৰিব বুলি আশা ৰাখিলোঁ।